নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰ এবাৰ সকলোকে স্বাগতম জনাইছোঁ আন এটি জব ইনফৰ্মেটিভ ভিডিঅ'লৈ লৈ আহিছোঁ আন এটি জবৰ ইনফৰমেশ্যন আৰু আজি যিটো এডভাৰটাইজমেণ্ট আহিছে এইটো আহিছে ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটিৰ পৰা গতিকে কি পোষ্ট আছে কোৱালিফিকেশ্যন চেলাৰী এজ লিমিট গোটেইখিনি কথা ভিডিঅ'টিত গম পাব ইনফৰ্মেটিভ যেন পালে ভিডিঅ'টি লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে আজিয়ে কৰি ল'ব এইখন অফিচিয়েল নটিফিকেশ্যনখন আপোনালোকে স্ক্ৰীনত দেখিছে অফিচ অফ দ্য ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি চিৰাং ডিষ্ট্ৰিক্টৰ পৰা আহিছে এইখন এডভাৰটাইজমেণ্ট যিটো পদৰ বাবে আবেদন বিচাৰিছে পদটোৰ নাম হৈছে লোৱাৰ ডিভিজন এছিষ্টেণ্ট এটাই পোষ্ট আছে আৰু দৰমহা স্কেলটো 14,000 পৰা 60,500 টকা গ্ৰেড পে থাকিব 6,200 টকা লগত আদাৰ এলায়েন্সেছবিলাক থাকিব কোৱালিফিকেশ্যন গ্ৰেজুৱেট হ'ব লাগিব লগতে 6 মান্থছৰ কম্পিউটাৰ চাৰ্টিফিকেট থাকিব লাগিব অনলাইন যোগে আবেদন কৰিব লাগিব www.sirang.dccourts.gov.in এই ৱেবছাইটটোত গৈ পেলাই 7 তাৰিখৰ পৰা অলৰেডি ষ্টাৰ্ট হৈ গৈছে আৰু অহা 21 তাৰিখলৈ সময় আছে তাৰ ভিতৰত যদি কোনোবা ইণ্টাৰেষ্টেড তথা এলিজিবল কেণ্ডিডেট এতিয়াও আছে তেনেহ'লে এপ্লাই কৰিব পাৰে 18 বছৰ মিনিমাম হ'ব লাগিব মেক্সিমাম 40 ইয়াৰ্ছলৈকে পাৰিব আৰু আপাৰ এজ ৰিলেক্সেবল হ'ব এজ পাৰ গভৰ্ণমেণ্ট নৰ্মছ গতিকে আশা কৰিছোঁ ভিডিঅ'টিৰ জৰিয়তে আপোনালোকৰ মাজৰ এজন হ'লেও কেণ্ডিডেট উপকৃত হ'ব পুনৰ এনেদৰে এটা নতুন ভিডিঅ'ত লগ পাম ধন্যবাদ